আসসালামু আলাইকুম বন্ধুসকল, আজি আমি গেলেন বাগিচাৰ মুক্তবৰ কণ কণ ছাত্ৰসকলক লৈ কিছু এৰাবিকৰ দিনী শিক্ষাৰ কিছু কথা আলোচনা কৰিব ওলাইছোঁ, যিবিলাক আমাৰ সকলোৰে জানা খুব প্ৰয়োজন আছে। গতিকে এই মাছুম বাচ্চাসকলে ইছলামৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ ইহঁতে দিব, সকলোৱে শুনিব আৰু যিসকলে নাজানে তেওঁলোকেও নোট কৰি ৰাখিব, যাতে এই কথাবিলাক তেওঁলোকেও জানাৰ সুবিধা হয়। গতিকে আমি ভিডিঅ'টো আজি বনাব ওলাইছোঁ। গতিকে আমাৰ এই ইছলামিক সাধাৰণ জ্ঞানৰ প্ৰথম প্ৰতিযোগী হ'ব আফসানা ইয়াসমিন। আফসানা ইয়াসমিনে আমাৰ ওচৰত আল্লাহ তাআলাই সৃষ্টি কৰা ৮খন জান্নাতৰ নাম ক'ব। আসসালামু আলাইকুম। মোৰ নাম আলিফে জাবাৰ আফ, চিন জাবাৰ চা, নুন জাবাৰ না, আফসানা, ইয়াসিন জাবাৰ ইয়াস, মিম মিম জামিন ইয়াসমিন, আলিফে জাবাৰ আহ, মিম দাল জামিন আহমেদ। মই আজি ৮খন জান্নাতৰ নাম ক'বলৈ ওলাইছোঁ। জান্নাতুল আদন, জান্নাতুল ফিৰদৌছ, জান্নাতুল কাৰবা মুকাম, জান্নাতুল নাইম, জান্নাতুল খুলুদ, জান্নাতুল মাৱা, জান্নাতুল দাৰুছালাম, জান্নাতুল জালাল বাইলি। মাশাআল্লাহ মাশাআল্লাহ, খুব সুন্দৰ হৈছে। এইবাৰ আমাৰ দ্বিতীয় প্ৰতিযোগী মিছ নাজমিন খানম। তেওঁ ক'ব ইছলামিক 12 মাহৰ নাম। আসসালামু আলাইকুম। মোৰ নাম মিছ নাজমিন খানম। মই 12 মাহৰ নাম ক'বলৈ ওলাইছোঁ। মহৰম, সফৰ, ৰবিউল আৱাল, ৰবিউল ছানী, জমাদিউল আৱাল, জমাদিউল ছানী, ৰজব, শ্বাবান, ৰমজান, শাৱাল, জিলকদ, জিলহজ। মাশাআল্লাহ, সুবহানাল্লাহ, আলহামদুলিল্লাহ, ভাল হৈছে। এইবাৰ আমাৰ তৃতীয় প্ৰতিযোগী ফাৰিহা ইয়াসমিন। তেখেতে ক'ব গোসলৰ ফৰজ কেইটা আৰু কি কি। আসসালামু আলাইকুম। মোৰ নাম অসমীয়াত ফাৰিয়া চুলতানা, আৰবিকত মিমচিনজেৰ মিছ, ফে জাবাৰ ফা, ৰে জেৰি, হে জাবাৰ হা, ফাৰিহা, চিল্লাম পে চুল, তে জাবাৰ তা, নু জাবাৰ না, চুলতানা। মই এতিয়া গোসলৰ ফৰজ আৰু নিয়ত ক'বলৈ ওলাইছোঁ। গোসলৰ নিয়ত নৱাইতুৱান গোসলা লিৰাফিল জানাবাত। গোসলৰ ফৰজ 3টা। 1 নম্বৰ গৰগৰাই কুলি কৰা, 2 নম্বৰ নাকৰ নৰম হাদ্দিলৈ চাফা কৰা, 3 নম্বৰ সৰ্বশৰীৰ ধৌত কৰা। মাশাআল্লাহ, আলহামদুলিল্লাহ, ভাল হৈছে। এইবাৰ আমাৰ চতুৰ্থ প্ৰতিযোগী হ'ব সুহানা ইয়াসমিন। তেখেতে আমাক ক'ব আল্লাহ তাআলাই সৃষ্টি কৰা 7খন জাহান্নামৰ নাম। আসসালামু আলাইকুম। মিমচিনজের মিস, সে পে সু, হে জাবাৰ হা, নু জাবাৰ না, সুহানা, ইয়াসিন জাবাৰ ইয়াস, মিম নুন জেৰ মিন ইয়াসমিন। মই 7খন জাহান্নামৰ নাম ক'ব ওলাইছোঁ। জাহান্নাম, হাবিয়া দুজুখ, জাহিম দুজুখ, চাকাৰ দুজুখ, চাই দুজুখ, হুতামা দুজুখ, লাজা দুজুখ। আলহামদুলিল্লাহ, মাশাআল্লাহ, ভাল হৈছে দেই সুহানা, ভাল হৈছে। এইবাৰ আমাৰ পঞ্চম প্ৰতিযোগী হ'ব ইয়ামিন আহমেদ। তেখেতে ক'ব আল্লাহ তাআলাই সৃষ্টি কৰা 7খন আসমানৰ নাম। আসসালামু আলাইকুম। মোৰ নাম অসমীয়াত ইয়ামিন আহমেদ, আৰবিকত মিম হে, মিম দাল, ইয়া জাবাৰ ইয়া, মিম নুন জেৰ মিন, ইয়ামিন, আলিফে জাবাৰ আহ, মিম দাল জেৰ মিন আহমেদ। 7খন আসমানৰ নাম। ৰুকৈয়া 1 নম্বৰ ৰুকৈয়া আসমান, 2 নম্বৰ ফাইডুম আসমান, 3 নম্বৰ মালাকুত আসমান, 4 নম্বৰ জাহিৰা আসমান, 5 নম্বৰ মুজায়ানা আসমান, 6 নম্বৰ খালিছা আসমান, 7 নম্বৰ লাবিয়া আসমান। আলহামদুলিল্লাহ, ভাল হৈছে। এইবাৰ আমাৰ ষষ্ঠম প্ৰতিযোগী হ'ব মুস্তাক আহমেদ। আল্লাহ তাআলাই সপ্তাহত আমাৰ 7টা বাৰৰ নাম আছে, যেনেধৰণে শনিবাৰ, ৰবিবাৰ, এনেকুৱা ধৰণৰ। এই 7 বাৰত আল্লাহ তাআলাই দুনিয়াত কি কি সৃষ্টি কৰিছিল তাৰ বিষয়ে ক'ব। মুস্তাক, কোৱা। আসসালামু আলাইকুম। মোৰ নাম অসমীয়াত মোহাম্মদ মুস্তাক আহমেদ, এৰাবিকত মোৰ নাম মিম হে, মিম দাল, মিমচিন পেছ, মুস্তাক জাবাৰ মুস্তাক, আলিফে জাবাৰ আহ, মিম দাল জেৰ মিন আহমেদ। মই কোনটো বাৰত কি সৃষ্টি কৰে ক'বলৈ ওলাইছোঁ।
শনিবাৰে মাটি সৃষ্টি কৰিছিল, দেওবাৰে পৰ্বত পাহাৰ সৃষ্টি কৰিছিল, সোমবাৰে গছ গছনি সৃষ্টি কৰিছিল, মঙলবাৰে বিপদ আপদ সৃষ্টি কৰিছিল, বুধবাৰে নূৰ ৰশ্মি সৃষ্টি কৰিছিল, বৃহস্পতিবাৰে পশু পাখি সৃষ্টি কৰিছিল আৰু শুক্ৰবাৰে আদম আলাইহিছ সালামক সৃষ্টি কৰিছিল। সুন্দৰ হৈছে মাশাআল্লাহ। এইবাৰ আমাৰ সপ্তম প্ৰতিযোগী হ'ব ফাৰুক আহমেদ আৰু তেখেতে ক'ব নামাজ পঢ়িলে দুই সিজদাৰ মাজত কি দোৱা পঢ়িব লাগে। আসসালামু আলাইকুম। মোৰ নাম অসমীয়াত মহম্মদ ফাৰুক আহমেদ, এৰাবিকৰ মোৰ নাম মিমদাল ফেজাৱাৰ ফা ৰেকা পেছৰু ফাৰুক আলিফেজাৱাৰ আফ মিমদাল জেদ মিৰ ফাৰুক আহমেদ। মই দুই সিজদাৰ মাজত পঢ়া দোৱা ক'বলৈ ওলাইছোঁ। আল্লাহুম্মা গফিৰলি ৱাহামনি ৱাৰদিনি ৱাৰজুকনি। কেইবাৰ পঢ়িব লাগে? দুইবাৰ পঢ়িব লাগে। ভাল হৈছে। চাহিল আলম অহা নাই বাৰু, বেলেগে ক'ব ৰিয়ান আহমেদে ক'ব অজুৰ ফৰজ কেইটা আৰু কেনেকৈ আদায় কৰিব লাগে। এক নম্বৰ মুখমণ্ডল হোৱা, হাতৰ কিনা কুলি চাৰি আঙুলি ওপৰলৈ ধোৱা, মূৰৰ চাৰিভাগৰ আবদ্ধ ভৰি খাই কাটি চাৰিমুখলৈ ধোৱা। সুন্দৰ হৈছে, ভাল হৈছে। এইবাৰ আমাৰ চাহ আলম আহিব। চাহ আলমে এইবাৰ আমাৰ ক'ব নামাজ নপঢ়িলে কি গুনাহ হয়। সেইফালে চাই কোৱা, নামাজ নপঢ়িলে কি গুনাহ হয়। ঠিক আছে, আলহামদুলিল্লাহ, ভাল কৈছে। এইবাৰ আমাৰ আহিব তাহছিন আলমে ক'ব ইছলামৰ প্ৰথম মছজিদটোৰ নাম কি। নোৱাৰা? তুমি কি প্ৰশ্ন উত্তৰ পাৰা কোৱাচোন। গোসলৰ ফৰজ পাৰা? নোৱাৰা? অজুৰ নিয়তটো কৈ দিয়া। তাহছিনে ক'ব অজুৰ নিয়ত। হৈছে, কিন্তু অলপ ভুল হৈছে, তুমি ভালদৰে শিকিব লাগিব হে। গতিকে বন্ধুসকল, এই প্ৰশ্নৰ লগতেই আমাৰ আৰু এজন প্ৰতিযোগী আছে, আব্দুৰ ৰহিম, তুমি কি ক'ব বিচাৰিছা কোৱা। সপ্তাহৰ এৰাবিকত 7 বাৰৰ নাম ক'ব কোৱা। ইয়ামুল আহাদ, ইয়ামুল ইছনাইন, ইয়ামুল চলাসা, ইয়ামুল আৰবা, ইয়ামুল খামছ, ইয়ামুল জুম্মা, ইয়ামুল সাবাত। ভাল হৈছে, সুন্দৰ হৈছে, ভাল হৈছে। এইবাৰ আমাৰ ভিডিঅ'টো বন্ধুসকল এইখিনিয়েই। আকৌ আমি ভিডিঅ' কৰিম আৰু আপোনালোকলৈ ভিডিঅ'বিলাক আপলোড কৰিম। আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিব। ইউটিউব চেনেল আছে, আইনুল মুৰব্বী বুলি আছে, ইউটিউব চেনেলতো পাব আপোনালোকে আৰু ফেচবুকতো পাব। আপোনালোকে চাব বুলি আৰু আমাক উৎসাহ দিব বুলি আপোনালোকলৈ বাট চাই ৰ'ম। বন্ধুসকল, আজিলৈ ইমানেই। সকলোৱে কওক জাষ্টিছ ফৰ জুবিন দা, জয় জুবিন দা, জয় আই অসম।